পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে পুনৰ সৰব হোৱা দেখা গৈছে কটনৰ ছাত্ৰ সমাজ। আৰু এয়া কটন বিশ্ববিদ্যালয়ৰ যি পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়, পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। প্ৰথমেই দেখুৱাইছোঁ গেটত তলা ওলমোৱা পৰিলক্ষিত হৈছে। এই ছাত্ৰ সমাজে পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ গেটত এইদৰে তলা ওলমাই পেলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু কিহৰ কাৰণে কি দাবী তেওঁলোকৰ? পৰীক্ষা নিয়ন্ত্ৰকৰ তেওঁলোকৰ অব্যাহতি বিচাৰিছে যে পৰীক্ষা নিয়ন্ত্ৰকে পদৰ পৰা অপসাৰণ কৰিব বিচাৰিছে। আৰু তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম কিহৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। পুনৰ প্ৰতিবাদত বহিছে পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে, কিহৰ কাৰণে? ছাৰ, কণ্ট্ৰলাৰ যেতিয়াৰ পৰা আহিছে এইবছৰ প্ৰথমৰ পৰা তেওঁ একো এটা কাম কৰিব পৰা নাই। তেওঁৰ সপোন বহুত, এখন তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আহিছে, যিমানখিনি আমি জানিব পাৰিছোঁ। তেওঁৰ সপোন বহুত, কিন্তু তেওঁ একো ইয়াত কৰিব পৰা নাই। প্ৰথমতে UG ছেকেণ্ড ছেম আৰু UG ফ'ৰ্থ ছেমৰ পৰীক্ষা একেলগে পাতিছে, যোনটো কেতিয়াও হ'ব নোৱাৰে। যিখিনি UG ফ'ৰ্থ ছেমৰ ল'ৰা ছোৱালী তেওঁলোকৰ যদি বেক বেটাৰমেণ্ট দিওঁ বুলি ভাবে, তেওঁলোকে কেতিয়াও একেলগে UG ছেকেণ্ড ছেমৰ সৈতে এবছৰ আগত পঢ়ি অহা বেক দিব নোৱাৰে। দ্বিতীয়তে NCDC লিষ্ট, যিখিনি আউটগয়িং বেটছ UG ছিক্স ছেম বা UG PG ফ'ৰ্থ ছেম, তেওঁলোকৰ NCDC লিষ্ট ফৰ্ম ফিল আপৰ পিছত ওলোৱা হৈছে। সেইটো কেতিয়াও হ'ব নোৱাৰে, ফৰ্ম ফিল আপৰ আগত উলিয়াব লাগে। আৰু তেতিয়া ষ্টুডেণ্টখিনিয়ে এপ্লাই কৰিব পাৰে মেডিকেল লিভ বা অন্যান্য লিভসমূহ, যদি তেওঁলোকে লিভ আছে। বা এতিয়া UG থাৰ্ড ছেম, UG ফাৰ্ষ্ট ছেম 5 মাহ হ'ল, এতিয়ালৈকে 5 মাহ হ'ল, কিন্তু ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। এই জুনত 6 মাহ সোমাবহি, আমি জানুৱাৰীত এক্সাম দিয়া UG থাৰ্ড ছেম UG ফাৰ্ষ্ট, এতিয়ালৈকে হোৱা নাই। আমি বিচাৰিছোঁ কণ্ট্ৰলাৰে যদি কাম কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ পৰা ৰিজাইন লৈ ওলাই যাওক, আমাৰ একো ক'বলগীয়া নাই। কটন ইউনিভাৰ্চিটিৰ বাহিৰৰ পৰা আহি আমাৰ ইয়াত কণ্ট্ৰলাৰ হ'ব নালাগে, কটন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে ইয়াত হওক, যোনে আমাৰ একাডেমিক ষ্ট্ৰাকচাৰটো বুজি পায়। আমাৰ মেইন উদ্দেশ্যই হৈছে এইটো যে কণ্ট্ৰলাৰে আমাৰ ইয়াৰ পৰা পদত্যাগ কৰি গুচি যাব লাগে। নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হৈছিলে নাই আজি? যোগাযোগ আমি বহুতবাৰ কৰিছোঁ। তেওঁ মানে কৈছোঁ নহয়, কথা মানে কাম জিৰ', কিন্তু তেওঁ ষ্টুডেণ্ট যোন বুজিবলৈ যায় বুজাই পঠাই দিয়াত কিন্তু হিৰ', একো এটা কৰিব পৰা নাই। প্ৰথমৰ পৰা আজিলৈকে একো এটা কৰিব পৰা নাই। ড্ৰাফ্ট উলিয়াইছে, ড্ৰাফ্ট কৈ সেইখন আমাৰ ড্ৰাফ্ট ৰুটিনে চেঞ্জ কৰিব পৰা যায়। তেনেকৈ কেতিয়াও হ'ব নোৱাৰে। ড্ৰাফ্ট ৰুটিন উলিয়াওঁতে তেওঁলোকে ভাবা নাই নেকি? সেইটোৱে কথাটো, তেওঁ এতিয়া পদত্যাগ কৰিব। পুনৰবাৰ কৈছোঁ, এয়া কটনৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ। তেওঁলোকৰ এটাই দাবী যে কটনৰ যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আহিছে, পৰীক্ষা নিয়ন্ত্ৰকজনৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। আৰু তেওঁলোকৰ যিসমূহ অসুবিধা, পৰীক্ষা কেন্দ্ৰিক যিসমূহ বিতৰ্ক হয়, বিতৰ্কসমূহৰ অৱসান কৰিবলৈ দাবী উত্থাপন কৰিছে। আৰু এয়া পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে পকাত বহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই আন এজন ছাত্ৰ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবী উত্থাপন কৰিছা তোমালোকে? হয়, আচলতে আমাৰ এই যি নতুন আমাৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ ছাৰ আহিছে, তেওঁ অহাৰ পিছতে যিখিনি মানে গণ্ডগোল হ'ব লাগিছে তেতিয়াই হৈছে। আমাৰ এটা আগৰ পৰা এটা ৰুল আছিলে যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ আগত NCDC লিষ্ট ওলায়। লিষ্টখন ওলোৱাৰ পিছত আমাৰ এডমিশ্যন প্ৰচেছ আছে, তাৰ ফৰ্ম ফিল আপ হয় আৰু পইচা দিয়া হয়। এতিয়া এওঁ অহাৰ পিছত কি কৰিছে, ফাৰ্ষ্টত ফৰ্ম ফিল আপৰ পইচা লৈছে, তাৰপিছত এখন ৰাতিৰ ভিতৰত লিষ্ট উলিয়াই দিছে য'ত NCDC ছাত্ৰসকলৰ নাম আছে, আৰু তাৰপিছত কৈছে যে সেইসকল ছাত্ৰই পৰীক্ষা দিব নোৱাৰে। এনেবোৰ কাৰ্যচলে আমি মানি ল'ব নোৱাৰোঁ কেতিয়াও। আৰু যি আমাৰ ৰিজাল্টৰ কথা আহি গৈছে, ৰিজাল্ট আমাৰ ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট, মই এতিয়া UG ফ'ৰ্থত পঢ়োঁ, মোৰ ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট UG থাৰ্ডত আহিছে। এখন ক্ল'জ কেম্পাছ ইউনিভাৰ্চিটিত এনেকুৱা সমূহ মানে যোনবোৰ প্ৰব্লেমছ আছে, সেইবোৰ প্ৰব্লেমছৰ সমাধান আমাক এতিয়াই লাগে, আজিৰ ভিতৰতে লাগে। যে এক্সাম হোৱাৰ 40 দিনৰ পিছত যাতে ৰিজাল্টটো ওলাওক, সেই আমাক প্ৰতিশ্ৰুতি দিব লাগিব ছাৰে। নিশ্চিতভাৱে আসোঁৱাহ দূৰ কৰাটো বিচাৰিছে প্ৰতিগৰাকী ছাত্ৰই। মই এগৰাকী ছাত্ৰী আছোঁ, মই তোমাৰ ওচৰলৈ আহিছোঁ। পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগ আৰু পৰীক্ষা কেন্দ্ৰিক যিসমূহ আসোঁৱাহ দূৰ কৰাৰ দাবীৰে তোমালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছা? হয়, আচলতে আমাৰ মূল উদ্দেশ্যটো হৈছে সমাধান, তেওঁৰ পদত্যাগ নহয়। তেওঁ যদি সেই পজিশ্যনটোত থাকি সুচাৰুৰূপে কামখিনি কৰে, আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু এই যে জানুৱাৰীত পৰীক্ষা পাতি জুনলৈ ৰিজাল্টটো ৰখি থাকে, এই যে ষ্টুডেণ্টছে এডমিশ্যনৰ সময়তো যে মাৰ্কশ্বিটখন বিচাৰি হাবাথুৰি খাই থাকিব লাগে, তেনেধৰণৰ সমস্যাৰ কিন্তু সমাধান হ'ব লাগিব। আৰু আমি সেই সমাধান বিচাৰি আজি সকলো একেলগে একত্ৰিত হৈ ওলাই আহিছোঁ। কাৰোবাক বিশেষ পত্ৰ বা স্মাৰক পত্ৰ দিয়াৰ কিবা চিন্তা কৰা হৈছে নেকি আজি? হয়, আমি 11টা ডিমাণ্ডছ লিখি পেলাই এখন আমাৰ নিজৰ ফালৰ পৰা আমি স্মাৰক পত্ৰ আনিছোঁ, আৰু সেয়া আমি অথৰিটি সকলো থাকোঁতে দিম। VC ছাৰো আহক আৰু কণ্ট্ৰলাৰ ছাৰো আহক, আমি সকলোৰে একেলগে আগত দিম। আৰু আমি আজি তেওঁলোকে ইয়াত আমাক সলিউশ্যন নিদিয়ালৈ ইয়াৰ পৰা উঠি নাযাওঁ। তোমালোকৰ দাবী কেইটা কি? আমাৰ প্ৰথম দাবীটো হৈছে যে UG ছেকেণ্ড আৰু UG ফ'ৰ্থ ছেমিষ্টাৰৰ মানে ড্ৰাফ্ট এখন ওলাইছিল ৰুটিন, যিটো একেলগে দিছে আৰু একেলগে পাতিব নোৱাৰে। কাৰণ UG ফ'ৰ্থৰ যিখিনি ষ্টুডেণ্টে UG ছেকেণ্ড পুৰণা ছেমিষ্টাৰটোৰ ধৰক বেটাৰমেণ্ট দিব বা এৰিয়াৰ দিব, তেওঁলোকে একেদিনতে দুখন পেপাৰ কেনেকৈ দিব, সেইটো সম্ভৱ নহয়। তাৰ লগত মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা 2 জুনৰ পৰা ৰাখিছে তেওঁলোকে, ৱেৰেজ 8 জুন তাৰিখে APSC প্ৰিলিমছ আছে। আৰু কটনৰ বহুত ষ্টুডেণ্টছে APSC পৰীক্ষাত তেওঁলোকে এপিয়াৰ হয়, আৰু এক্সেক্টলি APSC পৰীক্ষাৰ পিছদিনাখনে এখন মেজৰ পেপাৰৰ পৰীক্ষাৰ ড্ৰাফ্ট এখন দিয়া হৈছে। তো সেইটো আমি কেতিয়াও মানি ল'বলৈ নোৱাৰোঁ। তাৰ লগত
আমাক ৰিজাল্ট ছেমিষ্টাৰ ৰিজাল্ট 45 ডেইজৰ ভিতৰতে লাগে আৰু সেইটো মেক্সিমাম লিমিট এই 5 মহীয়া 6 মহীয়া কাৰবাৰটো নালাগে চ' তেনেকুৱা মিলি পেলাই আমি টোটেল 11টা ডিমাণ্ড আনিছোঁ যিটো আমি আজি সলিউশ্যন ইয়াত বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ এই আছিল কটনৰ ছাত্ৰ সমাজৰ কথা পুনৰবাৰ কৈছোঁ পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ সন্মুখত ইয়াৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ যি পৰীক্ষাকেন্দ্ৰিক যিসমূহ দীৰ্ঘদিনীয়া আঁসোৱা সেই আঁসোৱাসমূহ দূৰ কৰাৰ দাবীৰে লগতে কটন বিশ্ববিদ্যালয়ৰ যিজন পৰীক্ষা নিয়ন্ত্ৰক নতুনকৈ নিযুক্ত হৈছে সেই পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবীৰে এইদৰে কটনৰ ছাত্ৰ সমাজে পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ সন্মুখত বহি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে কাৰণ সেইখন ড্ৰাফ্ট ৰুটিনখন আমি সলনি কৰি সেইখন প্ৰথমতে ড্ৰাফ্ট মডত সেইকাৰণে দিয়া যায় যাতে কাৰোবাৰ যদি কিবা ইছ্যু থাকে ইছ্যুখিনি আমাক জনাব পাৰে আৰু ইছ্যুখিনি গম পালে আমি সেইমতে সকলোৰে সুবিধা মতে যিহেতু ছাত্ৰসকলো ষ্টেক হোল্ডাৰ ছাত্ৰ ছাত্ৰীসকলো সকলোৰে সুবিধাৰ মতে আমি সেইখন দিব চাওঁ এটা কথা বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে যে আপুনি যোগদান কৰিব পৰা বিভিন্ন বিসংগতি দেখা দিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মই যোগদান কৰা আজি 6 মাহমান হৈ গৈছে ইয়াৰ আগতে ছিষ্টেমটো এটা গতিত চলি আছিলে আৰু মই দেখিছোঁ কিছুমান সমস্যা আছে আমি দুটা মোডত এতিয়া ৰিজাল্টবিলাক দিব লগা হৈছে এটা CBCS মোড এটা হ'ল সমৰ্থত তো সমৰ্থৰ নিজৰে কিছুমান ইছ্যু আছে সেই ইছ্যুবিলাক আমি ৰিজল্ভ কৰিবলৈ চাই আছোঁ কিন্তু সময় লাগে সময়টো আমি সেইকাৰণে ল'ব লগা হৈছে আমি যিহেতু ভুলকৈ ৰিজাল্ট এটা ওলাই দিব নোৱাৰোঁ সেইটো কাৰণে আমাক অলপমান সময় দৰকাৰ হয় আৰু CBCS ৰিজাল্ট যিখিনি সেইখিনি অলপ পুৰণি ছিষ্টেমৰ সেইখিনি মোটামুটি ওলাই হৈ গৈছে সমৰ্থৰখিনি অলপ বাকী আছে ওলাবলৈ দেৰি হৈছে নেক্সট টাইম যাতে নহয় সেইখিনিৰ কাৰণে আমি কৰিবলগীয়াখিনি কৰি আছোঁ এইটো আমি ভাবোঁ হ'ব কাৰণ সেই গতিত আমি কাম কৰি আছোঁ কিন্তু এই ট্ৰেনজিশ্যনটোত আমাৰ সময় লাগে সেই সময়টো আমি ল'ব লাগিব আৰু আমাৰ মানে কি হৈছে অলপ মেন পাৱাৰৰ সমস্যা আছে মানুহ নাই মানুহ যিমান থাকিব লাগে সিমানখিনি নাই সেইটো মই ইতিমধ্যে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতো আলোচনা কৰিছোঁ যিমানখিনি মানুহ থাকিব লাগে আমাৰ কটনৰ মোটামুটি 5,000ৰ ওপৰৰ ছাত্ৰ ছাত্ৰী আছে বেলেগ বেলেগ ধৰণৰ কোৰ্চ আছে সেই গোটেইখিনি চলাবৰ কাৰণে কণ্ট্ৰলাৰ এক্সামৰ অফিচ এটাত যিমানখিনি মেন পাৱাৰ দৰকাৰ হয় আজিৰ তাৰিখত আমাৰ সেইখিনি নাই আৰু সেইটো এটা ডাঙৰ সমস্যা আমাৰ তেওঁলোকে কালি দুটামান ইছ্যু কৈছিলে সেই ইছ্যুকেইটা অলৰেডি আমি ৰিজল্ভ কৰিছোঁ ৰুটিনৰ এটা ইছ্যু মোক জনাইছিলে ৰুটিনখন আমি ড্ৰাফ্ট মডত দিছিলোঁ যাতে কিবা থাকিলে কাৰোবাৰ কিবা তাত ক'ব লগা থাকিলে আমাক ক'ব পাৰে সেইখিনি ইতিমধ্যে আজি এখন ৰুটিন আমি ছেকেণ্ড ড্ৰাফ্টখন উলিয়াই দিছোঁ ফাইনেল ৰুটিনখন কাইলৈ ওলাবহে ফাইনেল ৰুটিনখন ওলোৱা নাই কটনৰ দৰে এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানতে বিতৰ্ক হোৱাৰ আগেয়ে এইবিলাক সমাধান কৰিব নোৱাৰি নাই বাৰু পূৰ্বে সমাধান কৰাৰ চিন্তা নহয় নেকি মই আচলতে বিতৰ্কখিনি প্ৰথমবাৰৰ কাৰণে পাইছোঁ নেক্সট টাইম বা নেক্সট ছেমিষ্টাৰত এইখিনি নিশ্চয় নহ'ব কাৰণ এইখিনি অভিজ্ঞতা মোৰ কাৰণে নতুন মই অভিজ্ঞতাখিনি লৈ আছোঁ শিকিও আছোঁ আৰু ভৱিষ্যতৰ কাৰণে যিখিনি ৰিমেডিজ ল'ব লাগে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত